ছাত্ৰ ছাত্ৰীসকল আমি এই ভিডিঅ'টোত আলোচনা কৰিম এক্সাৰচাইজৰ 6.1 তো ইয়াত তোমালোকে কুৱেশ্যন এবাৰ পঢ়ি চাই লোৱা আৰু কুৱেশ্যনটোত কি কৰিব কৈছে আমাৰ যিবিলাক কম্পাউণ্ড আছে এই কম্পাউণ্ডবিলাকৰ IUPAC নাম লিখাৰ লগতে আৰু আমি কম্পাউণ্ডবিলাকক কেনেদৰে আমি ক্লাছিফাই কৰিব লাগে এজ এলকাইল এলাইল ভেঞ্জাইল ভিনাইল আৰু এৰাইল হেলাইট হিচাপে আমি ইয়াক ক্লাছিফাই কৰিব লাগে আৰু ইয়াৰে প্ৰথম কম্পাউণ্ডটো আমাৰ লিখা আছে CH3 2 CH CH Cl আৰু লিখা আছে CH3 এতিয়া এই কম্পাউণ্ডটোক মই ইয়াত তোমাৰ কনডেন্স ফৰ্মত লিখা আছে ইয়াক আমি অলপমান এক্সপাণ্ড কৰি লিখোঁ এতিয়া আমাৰ কি আছে দুটা CH3 আছে চ' মই এনেকৈ দুটা CH3 লিখি লৈছোঁ এতিয়া মই দুটা CH3 লিখি লৈছোঁ আৰু এই দুটা CH3 ক'ত লাগি আছে CHত লাগি আছে তো সেইকাৰণে মই এনেকৈ লিখি দিছোঁ এই CHত কি লাগি আছে মোৰ দুটা CH3 আছে তাৰপিছত নেক্সট পুনৰ কি আছে CH আছে আৰু ইয়াত কি আছে এটা Cl আছে আৰু এটা কি আছে এফালে CH3 আছে মই কি কৰিলোঁ ইয়াক অলপমান এক্সপাণ্ডেড ফৰ্মত লিখি লৈছোঁ এতিয়া মই কি কৰিম এতিয়া ইয়াক মই নমিনক্লেচাৰ কৰোঁ IUPAC নমিনক্লেচাৰ কৰোঁ তো তোমালোকে অলৰেডি হয়তো গম পাইছা যে কেনেধৰণে আমি কি কৰিব লাগে IUPAC নমিনক্লেচাৰ কৰিব লাগে তো আমি প্ৰথমতে কি কৰিলোঁ নাম্বাৰিং কৰোঁ তো নাম্বাৰিং কোনটো ছাইডৰ পৰা কৰিম 1 2 আৰু ইয়াৰ পৰা 1 2 চ' নাম্বাৰিং মই এইটো ছাইডৰ পৰা কৰিম 1 2 3 4 ঠিক আছে তো ইয়াৰ কি হ'ব চাৰিটা কাৰ্বন থকাৰ বাবে ইয়াৰ ৱৰ্ড ৰুট হ'ব VUT আৰু ইয়াত 1 ডিগ্ৰী ছাফিক্স হ'ব যিহেতু মোৰ ইয়াতে কাৰ্বনৰ মাজত ছিংগল বন আছে ইয়াত হ'ব 1 ডিগ্ৰী ছাফিক্স হ'ব ANE আৰু ইয়াত মোৰ দুটা কি আছে দুটা ইয়াতে মোৰ ব্ৰাঞ্চ আছে বা ছাবষ্টিটুৱেণ্ট আছে চ' ইয়াত মই কি কৰিম প্ৰথমতে মই কাৰ নাম লিখি ল'ব লাগিব মই প্ৰথমতে ইয়াত নাম লিখিব লাগিব 2 ক্ল'ৰ CHLO আৰু 3 কি হ'ব 3 হ'ব মিথাইল METHYL আৰু ইয়াত কি লিখিবা তোমালোকে স্মল লেটাৰ কৰি দিবা বিউটেন আৰু চোৱা যিহেতু ইয়াত কি হৈ আছে তোমাৰ Cl2 ক'ত লাগি আছে Cl2 লাগি আছে মোৰ 2 নম্বৰ কাৰ্বনটোত গতিকে ই কি হ'ব ই কিমান ডিগ্ৰী কাৰ্বন বাৰু যিহেতু এই কাৰ্বন এইফালে এটা কাৰ্বনৰ লগত লাগি আছে এইফালৰ লগত এটা কাৰ্বনৰ লগত লাগি আছে গতিকে এই কাৰ্বনটো হ'ব 2 ডিগ্ৰী কাৰ্বন আৰু চোৱা এই 2 ডিগ্ৰী কাৰ্বনটোত কি লাগি আছে মোৰ এটা Cl লাগি আছে চ' ইয়াত তোমাৰ কি হয় ই এলাইলিক নহয় ইয়াত তোমাৰ ডাবল বন নাই এই কি নহয় ভিনাইলিকো নহয় ডাবল বন নাই আৰু ইয়াত বেঞ্জিন ৰিং নাই ইয়াতে বেঞ্জাইলিকো নহয় আৰু ইয়াতে ই এৰাইলো নহয় তো ই কি হ'ব ই হ'ব এলকাইল হেলাইড চোৱা ইয়াক মই কি বুলি লিখিব লাগিব ই হ'ব এলকাইল হেলাইড হ'ব আৰু ই কিমান ডিগ্ৰী এলকাইল হেলাইড যিহেতু 2 নম্বৰ কাৰ্বনটো লাগি আছে আৰু ই 2 ডিগ্ৰী কাৰ্বন গতিকে মই কি লিখিব লাগিব ছেকেণ্ডাৰী এলকাইল হেলাইড লিখোঁ ই কি হ'ব ছেকেণ্ডাৰী এলকাইল হেলাইড বুজি পাইছা ইয়াৰ পাছত আহোঁ আমি নেক্সট 2 নম্বৰ কুৱেশ্যনটোলৈ তো 2 নম্বৰ কুৱেশ্যন তোমালোকে এবাৰ চাই লোৱা 2 নম্বৰ কুৱেশ্যনটো আছে CH3 CH2 CH CH3 CH ইয়াত আছে C2H5 আৰু কি আছে এইফালে Cl আছে তো ইয়াক মই পুনৰ অলপমান এক্সপাণ্ড কৰি লওঁ ইয়াক অলৰেডি মই ইয়াত এক্সপাণ্ড কৰিছিলোঁৱে চ' ইয়াক আকৌ মই এনেকৈ ধৰণে লিখি লওঁ CH3 CH2 CH CH3 ইয়াত হ'ব CH ইয়াত মই এইফালে Cl লিখি দিছোঁ আৰু ইয়াত কি হয় C2H5 ইয়াক আমি কেনেধৰণে লিখিব পাৰোঁ CH2 CH3 তো ইয়াক মই কেনেধৰণে লিখিম ইয়াত চোৱা মই লিখি দিলোঁ CH2 CH3 ঠিক আছে তো এতিয়া তোমালোকে কি কৰা ইয়াৰ IUPAC নামটো লিখিবৰ কাৰণে ট্ৰাই কৰা IUPAC চ' মই নাম্বাৰিং কোনটো ছাইডৰ পৰা কৰিম 1 2 3 4 5 6 এইফালৰ পৰা কৰিলোঁ 1 2 3 এটা CH2 আছে ইয়াত 1 2 3 এটা Cl আছে মই নাম্বাৰিং এইটো ছাইডৰ পৰা কৰিম 1 2 3 4 5 6 তো ইয়াৰ ৱৰ্ড ৰুট হ'ব 6টা থকাৰ কাৰণে হ'ব হেক্স আৰু ইয়াতে 1 ডিগ্ৰী ছাফিক্স হ'ব ANE আৰু ইয়াত আছে 3 নম্বৰ কাৰ্বনত আছে Cl আৰু 4 নম্বৰত আছে মিথাইল চ' তোমালোকে জানা যে আগতীয়াকৈ মই কাৰ নাম লিখিব লাগে আগতে মই লিখিব লাগে হেল'জেনৰ নাম ই হ'ব থ্ৰী ক্ল'ৰ আৰু 4 নম্বৰত কি আছে মিথাইল গ্ৰুপ আছে METHYL হৈ গ'ল 3 ক্ল'ৰ 4 মিথাইল হেক্সেন আৰু চোৱা ইয়াতো ইউ কি হ'ব ইউ হ'ব এলকাইল হেলাইডে হ'ব ই হ'ব এলকাইল হেলাইড যিহেতু ইয়াতে ৰিং নাই বেঞ্জিন ৰিং নাই ডাবল বন নাই
সো ই হ'ব এলকাইল হেলাইড আৰু হেলাইডটো তোমাৰ চিএলটো কিমান নম্বৰ কাৰ্বনত লাগি আছে 3 নম্বৰ কাৰ্বনত লাগি আছে আৰু এই 3 নম্বৰ কাৰ্বনটো কিমান ডিগ্ৰী চোৱা এই কাৰ্বনটো নেক্সট এইফালে এটা কাৰ্বন আৰু এইফালে এটা কাৰ্বনত লাগি আছে ই 2 ডিগ্ৰী কাৰ্বন গতিকে মই ইয়াকো কি বুলি লিখিব লাগিব সেকেন্ডাৰী এলকাইল হেলাইড লিখিব লাগিব মোৰ দুটা কুৱেশ্যন হৈ গ'ল এবাৰ আহোঁ থাৰ্ড কুৱেশ্যনটোলৈ থাৰ্ড কুৱেশ্যন তোমালোকে ফটাফট লিখি লোৱা তো মই ইয়াক কি কৰোঁ ইয়াত এক্সপাণ্ডেড নে মই এবাৰ ঠিক আছে ইয়াত মই এবাৰ লিখি লওঁ থাৰ্ড কুৱেশ্যন 3 ইয়াত আছে CH3 CH2 CH3 ইয়াত আছে CH3 আছে দুটা আছে আৰু আছে CH2 I তো ইয়াক অলপমান এক্সপাণ্ড কৰি লিখি লোৱা এক্সপাণ্ড কৰি লিখিবলৈ হ'লে আমি কি কৰিব লাগিব CH3 CH2 আৰু চোৱা এই কাৰ্বনটোত কিন্তু কি আছে মোৰ দুটা CH3 আছে এই CH3 দুটা কিন্তু কি হৈ আছে চোৱা এনেকৈ আছে নেক্সট আছে এইফালে আছে CH2 ইয়াৰ হ'ব I তো তোমালোকে ফটাফট ইয়াৰ IUPAC নামটো লিখিবৰ কাৰণে ট্ৰাই কৰা জলদি ট্ৰাই কৰা তো কি হ'ব মই নাম্বাৰিং কোনটো চাইডৰ পৰা কৰিম নিশ্চয় তোমালোকে গম পাইছা 1 2 3 4 তো চোৱা ইয়াতে তোমাৰ ৱৰ্ড ৰুট কি হ'ব টোটেল কাৰ্বন কেইটা আছে 4টা আছে তো ইয়াতে কি হ'ব মই লিখিম VUT আৰু 1 ডিগ্ৰী প্ৰিফিক্স হ'ব ANE আৰু এতিয়া মই কি কৰিম ইয়াৰ 2 ডিগ্ৰী প্ৰিফিক্স লিখিব লাগে এটা ব্ৰাঞ্চ আছে এটা 1 নম্বৰ কাৰ্বনটা আছে I তো এখানে মই কি লিখিম চোৱা ইয়াতে 1I2 তো I থকাৰ কাৰণে মই কি লিখিব লাগিব 1I2 IODO হাইফেন দিবা যেহেতু 2 নম্বৰ কাৰ্বনত দুটা কি আছে দুটা মিথাইল গ্ৰুপ আছে সেইকাৰণে মই 2,2 ইয়াতে মই লিখি ল'ব লাগিব ডাই আৰু দুটা মিথাইল গ্ৰুপ থকাৰ কাৰণে লিখিব লাগিব METHYL 1I2 2,2 ডাই মিথাইল বিউটেন আৰু ইয়াত চোৱা ইয়াতো কি হ'ব ইউ হ'ব এলকাইল গ্ৰুপ আৰু ইয়াত যিটো কাৰ্বনত I আছে সেই কাৰ্বনটো কিমান ডিগ্ৰী বাৰু তোমালোকে কোৱাচোন যেহেতু ই এটা কাৰ্বনত লাগি আছে গতিকে ই হ'ব প্ৰাইমাৰী বা 1 ডিগ্ৰী সো ইয়াক মই লিখিব লাগিব প্ৰাইমাৰী এলকাইল হেলাইড নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 4 তো তোমালোকে কুৱেশ্যন নম্বৰ 4 টো লিখি লোৱা কুৱেশ্যন নম্বৰ 4 আছে CH3 ইয়াতে CH3 কেইটা আছে CH3 আছে 3 CH2 CH ইয়াতে আছে BR নেক্সট আছে CH3 তো ইয়াক পুনৰ এক্সপাণ্ড কৰিলোঁ ইয়াতে CH3 কেইটা আছে চোৱা তোমালোকে CH3 তিনিটা আছে তাৰপাছত আছে C সো মই এই Cটো প্ৰথমতে লিখি লৈছোঁ আৰু ইয়াত CH3 তিনিটা আছে মই এনেধৰণে তিনিটা CH3 লিখি লৈছোঁ CH3 নেক্সট এই Cৰ পাছত কি আছে CH2 তাৰপাছত কি আছে CH কিন্তু ইয়াত এটা কি আছে BR আছে BRটো মই এনেকৈ লিখিছোঁ আৰু এফালে লিখিছোঁ CH3 তো ইয়াৰ কি কৰা ইয়াৰ নাম্বাৰিং কৰিবা তো নাম্বাৰিং কৰিম নিশ্চয় তোমালোকে বুজি পাইছা 1 2 3 4 5 তো ইয়াৰ কি হ'ব ৱৰ্ড ৰুট কি হ'ব 5টা কাৰ্বন থকাৰ বাবে হ'ব ৱৰ্ড ৰুট হ'ব পেণ্ট আৰু ইয়াতে 1 ডিগ্ৰী সাফিক্স হ'ব যেহেতু সব সিঙ্গল বন আছে গোটেইকেইটা সিঙ্গল বন সো কি লিখিছোঁ মই ইয়াতে ANE লিখিছোঁ আৰু এতিয়া তোমালোকে কি কৰা ইয়াৰ সাবষ্টিটুৱেণ্ট কেইটাৰ নাম লিখিবৰ কাৰণে ট্ৰাই কৰা sorry guys ইয়াতে তোমাৰ CH3 নাছিলে ই আছিলে C6 আছিলে H আছিলে 5 তো C6H5 আছিলে তো C6H5 means ইয়াতে মই কি লিখিব লাগিব ইয়াতে মই লিখিব লাগিব এটা বেনজিন ৰিং লিখিব লাগিব সৰি এটা মই এটা বেনজিন ৰিং লিখি দিছোঁ ঠিক আছে সৰি তো ইয়াতে নাম্বাৰিং কৰা মিষ্টেক হৈ যাব সো মই এটা কাম কৰোঁ ইয়াক মই পুনৰ নাম্বাৰিং কৰি লওঁ সো ইয়াক মই পুনৰ লিখি লৈছোঁ তো তোমালোকে এইটো মিষ্টেক হৈ গ'ল পুনৰ তোমালোকে লিখি লোৱা এবাৰ ইয়াতে CH3 নেক্সট CH2 CH ইয়াত আছিলে BR আৰু এফালে আছিলে মোৰ C6H5 মানে এই কি লিখিব লাগিব মই এটা বেনজিন ৰিং লিখিব লাগিব মানে C6H6 মানে বেনজিন আৰু ইয়াৰ পৰা তুমি এটা হাইড্ৰজেন অতৰাই এই হাইড্ৰজেনৰ জেগাত তুমি এই বণ্ডটো এটাচ কৰি থৈছা সেইকাৰণে C6H5 এতিয়া চোৱা তো তোমালোকে এটা কথা মন কৰিবা যিহেতু মোৰ BRটো ক'ত আছে BRটো মোৰ BR মানে মোৰ ফাংচনেল গ্ৰুপটো মোৰ এই চেইনটোত আছে অপেন চেইনটোত গতিকে ইয়াক মই কি কৰিব লাগিব যে মেইন কাৰ্বন চেইন হিচাপে কনচিডাৰ কৰিব লাগিব আৰু ইয়াতে ই কি হৈ যাব ই হ'ব মোৰ ইয়াতে সাবষ্টিটুৱেণ্ট ই হৈ যাব সাবষ্টিটুৱেণ্ট আৰু যেতিয়া বেনজিন ৰিং কি হৈ থাকে সাবষ্টিটুৱেণ্ট হৈ থাকে তো তেতিয়া আমি ইয়াৰ নাম কি বুলি লিখোঁ ইয়াক আমি লিখোঁ ফিনাইল ঠিক আছে ফিনাইল আৰু এতিয়া মই নাম্বাৰিং ক'ৰ পৰা কৰিম নিশ্চয় বুজি পাইছা চাগে এই কাৰ্বনটোৰ পৰা কৰিম 1 2 3
4 চোৱা ইয়াতে মোৰ কিন্তু ছাবষ্টিটুৱেণ্ট কেইটা আছে চোৱা ইয়াতে ফালে মোৰ আছে C6H5 ইউ এটা মোৰ ছাবষ্টিটুৱেণ্ট ইয়াক মই ফিনাইল বুলি ক'লোঁ ইয়াত আছে ব্ৰমো বিআৰ আৰু দুটা কি আছে মোৰ মিথাইল আছে তো আমি প্ৰথমতে কাৰ পৰা ষ্টাৰ্ট কৰিম কোৱা এইটো বিআৰ ইয়াতে যিহেতু ফিনাইল পি পৰা ষ্টাৰ্ট হৈছে মিথাইল এমৰ পৰা ষ্টাৰ্ট হ'ব METHYL আৰু ইয়াতে ব্ৰমো এইটো মোৰ হ'ব ব্ৰমো বি আৰু এম তো তোমালোকে চোৱা ইয়াতে বি পাইছা ইয়াতে এম ইয়াতে কি পি তো প্ৰথমতে কাৰ নাম লিখিবা ব্ৰহ্ম নাম লিখিবা তো লিখি লোৱা ফটাফট ইয়াতে কি হ'ব 1 ব্ৰহ্ম আৰু ইয়াতে কি কৰিবা যিহেতু মোৰ ইয়াতে তোমালোকৰ 3 নম্বৰ কাৰ্বনটো দুটা মিথাইল গ্ৰুপ আছে তো ইয়াত কি লিখিবা 3,3 ডাই মিথাইল আৰু মোৰ 1 নম্বৰ কাৰ্বনত কিন্তু কি আছে এটা ফিনাইল গ্ৰুপ আছে তো ইয়াতে কি লিখিবা 1 ফিনাইল তোমালোকে কণ্টিনিউ কৰিবা আৰু এতিয়া মোৰ এই গোটেইকেইটাই কি হৈ আছে মোৰ ইয়াতে 2 ডিগ্ৰী প্ৰিফিক্স যিহেতু এটা 1 ডিগ্ৰী প্ৰিফিক্স নাই মই কি লিখিব লাগিব ৱৰ্ড ৰুটত কাৰ্বনৰ লংগেষ্ট চেইনটো চোৱা 1 2 3 4 চাৰিটা কাৰ্বন আছে সো কি হ'ব ইয়াতে VUT আৰু কাৰ্বনৰ মাজত সিঙ্গল বন্ড আছে ইয়াত বাদ দিয়া ইয়াত কাৰ্বনৰ মাজত সিঙ্গল বন্ড আছে সো আহিব ইয়াতে ANE কিন্তু এতিয়া চোৱা ইয়াক মই কেনেকৈ ক্লাসিফাই কৰিম ই কি হ'ব এলাইলিক হ'বনে বেনজাইলিক হ'বনে তো বেনজাইলিক হ'ব চাগে নিশ্চয় তোমালোকে দেখা পাইছা বেনজিনৰ লগত লাগি থকা কাৰ্বনটোত কি আছে বিআৰ আছে বুজি পাইছা সো ই নিশ্চয় কি হ'ব ই বেনজাইলিক হ'ব আৰু ই চোৱা ইয়াতে কিমান ডিগ্ৰী বেনজাইলিক হ'ব যিহেতু ই কাৰ্বনটো এফালে এটা কাৰ্বনৰ লগত লাগি আছে এফালে এটা কাৰ্বনৰ লগত বন্ড ফৰ্মেশ্যন কৰি আছে ই 2 ডিগ্ৰী কাৰ্বন সো ইয়াতে মই লিখিব পাৰোঁনে ই সেকেন্ডাৰী মই বেনজাইলিক হেলাইড বুলি লিখিব পাৰোঁ বুজি পাইছা নিশ্চয় সেকেন্ডাৰী বেনজাইলিক হেলাইড নেক্সট আহা কুৱেশ্যন নম্বৰ 5 question number 5 লিখি লোৱা এবাৰ question number 5 ত আছে CH3 CH CHBr CH3 ই চাগে তোমালোকে এই কুৱেশ্যন চাগে তোমালোকে কৰিব পাৰিবা CH3 নেক্সট আছে CH ইয়াত আছে CH3 CH ইয়াতে বিআৰ তোমালোকে ওপৰটো লিখিব পাৰা এইফালে আছে CH3 এইটোতো কুৱেশ্যনটো বহুত ইজি হয় তো তোমালোকে চাগে এই কুৱেশ্যনটো কৰিব পাৰিবা হ'লেও কিন্তু মই এবাৰ ট্ৰাই কৰিছোঁ জলদি কৰিম 1 2 3 4 আৰু কি হ'ব সো ৱৰ্ড ৰুট হ'ব চাৰিটা কাৰ্বন আছে VUT আৰু 1 ডিগ্ৰী সাফিক্স হ'ব ANE আৰু হ'ব ইয়াতে ব্ৰমো মিথাইল সো মই কি কৰিম ইয়াত লিখোঁ 2 ব্ৰমো T মিথাইল METHYL 2 ব্ৰমো T মিথাইল বিউটেন নেক্সট আহা কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত আছে CH3 এই কুৱেশ্যনটো বহুত ইজি হয় সৰি আৰু ইয়াক আমি কি লিখিব লাগিব যিহেতু ই কি হয় ই কিমান ডিগ্ৰী এফালে আছে তোমাৰ এটা কাৰ্বন এফালে আছে এটা কাৰ্বন ই দুটা কাৰ্বনৰ লগত বন্ড ফৰ্মেশ্যন কৰি আছে ই হ'ব 2 ডিগ্ৰী ইউ যিহেতু এটা এলকাইল হেলাইড মই ইয়াতে লিখিব পাৰোঁ সেকেন্ডাৰী এলকাইল হেলাইড ঠিক আছে নেক্সট লিখা কুৱেশ্যন নম্বৰ 6ত আছে CH3 তাৰপাছত আছে C then C2H5 ইয়াত হ'ব 2CH2Br ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াকো পুনৰ এক্সপাণ্ড কৰি লিখা কেনেকুৱা হ'ব এইটো তোমালোকে নিজেই লিখিবৰ কাৰণে ট্ৰাই কৰিব পাৰা ঠিক আছে তো এটা CH3 নেক্সট আছে C আৰু এই কাৰ্বনটো চোৱা দুটা C2H5 আছে তো এটা মই এনেকৈ লিখোঁ C2H5 ইয়াক মই একচুৱেলি এনেধৰণে লিখিলোঁ CH2 CH3 আৰু তলৰ ফালে লিখা এটা CH2 CH3 আৰু নেক্সট কি আছে CH2 আৰু নেক্সট কি আছে Br তো ইয়াতো আমি নাম্বাৰিং কৰিম কোনটো চাইডৰ পৰা কৰিম ইয়াত তুমি 1 আহা নেক্সট আহা 2 আৰু তুমি ওপৰৰ ফালে যাব পাৰা আৰু নেক্সট তলৰ ফালে আহিব পাৰা ই হ'ব 3 ই হ'ব 4 এতিয়া চোৱা ইয়াত কিন্তু মোৰ ছাবষ্টিটুৱেণ্ট কেইটা আছে 1 নম্বৰত আছে Br 2 নম্বৰত কিন্তু মোৰ দুটা ছাবষ্টিটুৱেণ্ট আছে এটা আছে মিথাইল এটা আছে ইথাইল CH2 CH3 ইয়াক আমি কি বুলি ক'ম ইথাইল গ্ৰুপ বুলি ক'ম ঠিক আছে এই গোটেই পাৰ্টটোক আমি কি বুলি ক'ম ইথাইল গ্ৰুপ সো মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম 1ৰ পৰা ষ্টাৰ্ট কৰিম ই হ'ব 1 ব্ৰহ্ম
2 নম্বৰত কি আছে 2 নম্বৰত ফাৰ্ষ্টতে মই লিখি লৈছোঁ ইথাইল গ্ৰুপৰ নাম তাৰপাছত পুনৰ লিখিব লাগিব 2 নম্বৰত পুনৰ কি আছে মিথাইল আছে আৰু ইয়াত মোৰ কাৰ্বনৰ লংগেষ্ট চেইনত কেইটা কাৰ্বন আছে 4টা সো লিখিম ইয়াতে বিউট আৰু ইয়াতে কাৰ্বনৰ মাজত সিঙ্গল বন্ড সো ইয়াত আহিব ANE আৰু সো যেটো কাৰ্বনত বিয়াৰ লাগি আছে এই কাৰ্বনটো ডাইৰেক্টলি এটা কাৰ্বনৰ লগতে বন্ড ফৰ্মেশন কৰি আছে গতিকে ইউ হ'ব প্ৰাইমাৰী আৰু কি হ'ব ই এটা এলকাইল হেলাইড নেক্সট aha তোমালোকে কোৱেশ্চন নম্বৰ 6 ৰ পাছত আহি গ'ল 7 কোৱেশ্চন নম্বৰ 7 কৰা কোৱেশ্চন নম্বৰ 7 ত আছে CH3 7 কি আছে CH3 C এটা আছে Cl ৰ পাছত আছে পুনৰ C2H5 দেন আছে CH2 CH3 তো তোমালোকে পুনৰ ইয়াক আকৌ এক্সপান্ড কৰি লোৱা এক্সপান্ড কৰি লিখা তো এক্সপান্ড কৰি লিখিলে পাবা CH3 ইয়াত কি আছে AC আছে C আছে Cl আৰু ইফালে লিখিবা C2H5 মানে CH2 CH3 দেন আছে CH2 CH3 তো নিশ্চয় তোমালোকে ইয়াৰ নাম কি কৰিব পাৰিবা ইয়াৰ নাম লিখিব পাৰিবা তো নাম্বাৰিং কৰা তোমালোকে সোৱা 1 2 3 এটা Cl আছে 1 2 3 এটা Cl আছে সো নাম্বাৰিং তোমালোকে ইয়াৰ পৰা কৰিব পাৰা তোমালোকে এইটো সাইডৰ পৰা আহিব পাৰা 1 2 3 4 5 তো কি কৰিম তো ইয়াতে 3 নম্বৰ কাৰ্বনত মোৰ দুটা কি আছে সাবস্টিটুয়েন্ট আছে এটা আছে ক্লোৰো এটা আছে মিথাইল তো মই ক্লোৰৰ পৰা ষ্টাৰ্ট কৰো 3 ক্লোৰো 3 মিথাইল কাৰ্বনৰ লংগেষ্ট চেইনত আছে 5টা কাৰ্বন তো কি হ'ব পেন্ট আৰু কি আছে সিঙ্গল বন্ড থকাৰ বাবে ANE আৰু তোমাৰ Cl2 আছে কেটা যেটো কাৰ্বন আছে কিমান ডিগ্ৰী কাৰ্বন এফালে এটা কাৰ্বন আছে এফালে এটা কাৰ্বন এফালে এটা কাৰ্বন কি হ'ব ই 3 ডিগ্ৰী কাৰ্বন সো ইয়াতে মই লিখিব পাৰো নে ইয়াক মই কি বুলি লিখিম টাৰচিয়াৰী ই কি হ'ব ইউ এটা এলকাইল হেলাইড ইয়াত লিখিব পাৰো মই টাৰচিয়াৰী এলকাইল হেলাইড তো নেক্সট আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 8 নেক্সট আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 8 ৰ পৰা 8 9 10 11 12 সো কোৱেশ্চন নম্বৰ 8 ত আছে CH3 CH11 CCl CH2 CH2 CH3 2 তো ইয়াক এক্সপান্ড কৰি লিখা তো কি লিখিম CH3 নেক্সট আছে CH11C আৰু ইয়াতে কি আছে ইয়াত এটা Cl আছে এফালে আছে CH2 নেক্সট আছে CH আৰু এই CH ত CH3 কেটা আছে CH3 আছে দুটা তো ইয়াৰ নাম্বাৰিং কৰা তোমালোকে তো নাম্বাৰিং আমি ক'ৰ পৰা কৰিম আমি ডাবল বন্ডৰ সাইডৰ পৰা কৰিব লাগিব আমি ডাবল বন্ডৰ সাইডৰ পৰা নাম্বাৰিং কৰি কি হ'ব 1 2 3 4 5 6 তো কিয় মই ডাবল বন্ডৰ সাইডৰ পৰা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা চাগৈ যে এটো সাইডৰ পৰা কৰিলে কি হয় 2 নম্বৰ কাৰ্বনৰ এটা মিথাইল গ্ৰুপ আছে ইয়াত 2 নম্বৰ কাৰ্বনত কি আছে ডাবল বন্ড আছে মই নিশ্চয় কাক দিব লাগিব এই 1 ডিগ্ৰী প্ৰিফিক্সক মই কি কৰিব লাগিব প্ৰিফাৰেন্স ইয়াক ফাৰ্স্ট দিব লাগিব সো মই পিছৰ পৰা নাম্বাৰিং কৰিলো তো এতিয়া ইয়াৰ তোমালোকে কি কৰা ইয়াৰ আইপিসি নামটো লিখি লোৱা তো আইপিসি নামে মই ওয়ার্ড রুটৰ পৰা ষ্টাৰ্ট কৰিছো এই ওয়ার্ড রুটত ইয়াত 6টা কাৰ্বন আছে লংগেষ্ট চেইনত সো মই কি লিখিম ইয়াতে হেক্স লিখিম আৰু হেক্স লিখাৰ পাছত কি কৰিবা 1 ডিগ্ৰী সাফিক্সৰ নাম লিখা যেহেতু 1 ডিগ্ৰী সাফিক্সত 2 নম্বৰ কাৰ্বনটো মোৰ কি ষ্টাৰ্ট হৈছে ডাবল বন্ড ষ্টাৰ্ট হৈছে সো লিখা ইয়াতে 2 ইন হৈ গ'ল মোৰ 1 ডিগ্ৰী সাফিক্স হৈ গ'ল লিখা আৰু ইয়াতে তুমি চোৱা সাবস্টিটুয়েন্ট কেটা আছে মোৰ সাবস্টিটুয়েন্ট আছে এটা দুটা সো কি লিখিম মই ইয়াতে 2 নহয় 3 ক্লোৰো আৰু লিখিব লাগিব 5 মিথাইল আৰু তোমালোকে এটা লক্ষ্য কৰা মোৰ Cl2 কোড আছে Cl2 মোৰ কাৰ্বন ডাবল বন্ড থকা কাৰ্বনটোতে Cl2 মোৰ ডাইৰেক্টলি এটাচ হৈ আছে তো তেতিয়া আমি কি বুলি কওঁ ভিনাইল হেলাইড নেক্সট aha question number 9 তো question number 9 ইয়াত এক্সপান্ড কৰি লিখা ইয়াক এক্সপান্ড কৰি লওঁ CH3 CH ডাবল বন্ড CH নেক্সট আছে ইয়াতে C ইয়াত আছে Br ইয়াত আছে CH3 আৰু ইয়াত আছে CH3 তো ইয়াক কি কৰা তো তোমালোকে ইয়াক সো ইয়াটো তুমি যদি সোৱা নাম্বাৰিং কৰিলে আমি ইয়াৰ আমাৰ সেকেন্ড কাৰ্বনতে মোৰ ডাবল বন্ড ষ্টাৰ্ট হৈছে ইয়াৰ মোৰ সেকেন্ড কাৰ্বনত দুটা ফাংশনাল গ্ৰুপ এটা আছে মোৰ সাবস্টিটুয়েন্ট সো মই কি কৰিম ডাবল বন্ডক প্ৰিফাৰেন্স দিম তো ডাবল বন্ডক প্ৰিফাৰেন্সৰ নাম্বাৰিং হ'ব 1 2 3 4 5 তো ইয়াতে মোৰ টোটাল কিমানটা কাৰ্বন আছে টোটাল আছে 5টা সো ইয়াতে ওয়ার্ড রুট হ'ব পেন্ট আৰু ইয়াত হ'ব যেহেতু মোৰ 2 নম্বৰ কাৰ্বনত কি আছে ডাবল বন্ড আছে ইয়াতে হ'ব মোৰ 1 ডিগ্ৰী সাফিক্স হ'ব 2 ইন
আৰু মোৰ ছাবষ্টিটুৱেণ্ট দুটা আছে এটা আছে VR এটা আছে CH3 তো মিথাইল তো মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম 4 নম্বৰত কি আছে ব্ৰহ্ম BROMO ব্ৰহ্ম আৰু হ'ব 4 মিথাইল সো যেহেতু ইয়াত মোৰ হেলোজেনটো ক'ত আছে সো ডাবল বন্ডৰ কাৰ্বন কাৰ্বন ডাবল বন্ডৰ এডজাসেন্ট কাৰ্বনত মোৰ কি আছে হেলোজেন আছে তো ডাবল কাৰ্বন কাৰ্বন ডাবল বন্ডৰ এডজাসেন্ট কাৰ্বনত যদি কি থাকে হেলোজেন থাকে এই এডজাসেন্ট পজিশনটোক আমি কি বুলি কওঁ এলাইলিক পজিশন বুলি কওঁ সো ই হ'ব এটা এলাইলিক হেলাইট হ'ব বুজি পাইছা তো নেক্সট আহো কুৱেশ্যন নম্বৰ 10 তো কুৱেশ্যন নম্বৰ 10 টো চোৱা ইয়াতে কি লিখা আছে PCl লিখা আছে তাৰ পাছত আছে C6H4 আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে বেনজিনিঙৰ আমি ফৰ্মুলা আমি কি লিখো C6H6 লিখো তাৰ পৰা যদি মই দুটা হাইড্ৰোজেন অতৰাই দিওঁ তেতিয়া কি হৈ যাব C6H4 মই ইয়াত এটা কি কৰিলো এটা মই বেনজিন ৰিং লিখিলো বেনজিন ৰিং লিখি লৈছো আৰু ইয়াত চোৱা মই ইয়াৰ পৰা দুটা হাইড্ৰোজেন অতৰাই দিছো এটা হাইড্ৰোজেন মই কোনকেইটা পজিশনৰ পৰা অতৰাম ইয়াত কি লিখা আছে পেৰা লিখা আছে পেৰা মিন্স এটাৰ পৰা আনটো টোটেলি কি অপোজিট ইয়াত কি হ'ব ইয়াৰ ফৰ্মুলা হ'ব ইয়াত চোৱা কাৰ্বন 1 2 3 4 5 6 আৰু ইয়াতে কি আছে মোৰ হাইড্ৰোজেন আছে 1 2 3 4 যেহেতু মই হাইড্ৰোজেন এটা পজিশনৰ পৰা অতৰালো আৰু নেক্সট এটো পজিশনৰ পৰা অতৰালো আৰু যেহেতু কি লিখা আছে পেৰা P মিন্স পেৰা দ্যাট মিন্স এই দুটা বন্ড টোটেলি কি হৈ আছে অপোজিট আছে সো পেৰা পজিশন কি লিখা আছে এফালে এটা Cl লিখা আছে পেৰা পজিশন কি আছে Cl আৰু পেৰা কাৰ ৰেসপেক্টত পেৰা এই গ্ৰুপটোৰ ৰেসপেক্টত পেৰা এই গ্ৰুপটো কি CH2 তাৰ পাছত আছে CH তাৰ পাছত আছে সো এফালে CH3 আৰু আছে CH3 বুজি পাইছা এতিয়া চোৱা ইয়াতে আমাৰ যেটো ফাংচনেল গ্ৰুপটো কোড আছে বাৰু ফাংচনেল গ্ৰুপটো আছে মোৰ বেনজিনিঙত আছে সো মই কি কৰিব লাগিব ইয়াত মই এজ এ ওয়াৰ্ড ৰুট মই কাক কনসিডাৰ কৰিব লাগিব বেনজিনক মই কি কৰিব লাগিব ওয়াৰ্ড ৰুট লিখি ল'ব লাগিব ঠিক আছে এতিয়া চোৱা তো তোমালোকে কি কৰিব পাৰা সো ইয়াক মই অলপমান আৰু ইজি কৰি দিব বিচাৰিছো সো তোমালোকে এটা কাম কৰা যে সো সাপোজ মই তোমালোকক এই কম্পাউণ্ডটোৰ নাম লিখিব হুদিছো তোমালোকক যে এই কম্পাউণ্ডটোৰ নাম লিখা তো তেতিয়া তোমালোকে কি কৰিবা এই কম্পাউণ্ডটোত সাপোজ যেহেতু ইয়াত কি হৈ আছে বেনজিনিং টু এই কাৰ্বনটো লাগি আছে সো মই ধৰি ললো যে এই কাৰ্বনটোতে নাম্বাৰ 1 দি দিলো মই 1 2 3 তো তোমালোকে কি কৰিবা তেতিয়া ইয়াত লিখিবা যে তিনটা কাৰ্বন থকাৰ বাবে ওয়াৰ্ড ৰুট লিখিব পাৰা তোমালোকে প্ৰপ আৰু এটা কাৰ্বন কাৰ্বনৰ মাজত সিঙ্গল বন্ড থকাৰ কাৰণে কি লিখিবা ANE আৰু দুই নম্বৰ কাৰ্বনৰ মিথাইল গ্ৰুপ থকাৰ বাবে তোমালোকে কি লিখা 2 মিথাইল ই হয় 2 মিথাইল প্ৰপেন এতিয়া যেহেতু মই কি কৰিলো এই 2 মিথাইল প্ৰপেনৰ মই এক নম্বৰ পজিশনৰ পৰা এটা হাইড্ৰোজেন অতৰাই মই কি কৰি থৈছো ইয়াক মই এনে ধৰণে লিখি থৈছো সো ই কি বনি যাব সো ই বনি যাব 2 মিথাইল ই কি হৈ থকা নাই ইয়াৰ পৰা মই এক এলকাইল গ্ৰুপ বনাই দিছো মানে এটা হাইড্ৰোজেন অতৰাই থৈছো ই কি হ'ব 2 মিথাইল ইয়াত প্ৰপেন বুলি নিলিখো ইয়াত যেহেতু এলকাইল গ্ৰুপ বনি গল সেই কাৰণে ইয়াত মই কি লিখিম YL লিখিম ই হ'ব 2 মিথাইল প্ৰপাইল এতিয়া চোৱা এই 2 মিথাইল প্ৰপাইল গ্ৰুপটো মই কোড মই এটাচ কৰি থৈছো এই পজিশনত এটাচ কৰি থৈছো ঠিক আছে তো এতিয়া তোমালোকে কি কৰা ইয়াত মই কি কৰিলো আমি নাম্বাৰিং কৰিলো নাম্বাৰিং কৰিবৰ কাৰণে চোৱা হেলোজেনটো যেটো কাৰ্বনত লাগি আছে বেনজিনিঙৰ তাক মই 1 দিলো এতিয়া মই তুমি এটো সাইডৰ পৰা যাব পাৰা 2 3 4 নহলে তুমি এটো সাইডৰ পৰা যাব পাৰা 1 2 3 4 কি হ'ব ইয়াতে হ'ব 5 ইয়াতে হ'ব 6 এতিয়া চোৱা এই গুটি হোল গ্ৰুপটো কোড এটাচ হৈ আছে 4 নম্বৰ কাৰ্বনত এটাচ হৈ আছে এতিয়া চোৱা ইয়াটো যেহেতু তোমাৰ 2 আছে আৰু মই কি কৰিব লাগিব ইয়াটো মই নাম্বাৰিং কৰিলো 1 2 সৰি মই ইয়াতে 2 ইয়াত দিছো ওপৰত লিখিছো 1 2 3 কিন্তু চোৱা ইয়াত নাম্বাৰিং কোডে তোমালোকে কি দেখা পাইছা ইয়াটো তোমাৰ 1 2 আৰু ইয়াটো 1 2 সো এই নাম্বাৰিং বিলাক মই ডিস্টিংগুইশ কৰিবৰ কাৰণে মই ইয়াক ড্যাশ লিখি দিছো ড্যাশ ইট ইজ ইয়াত কি কৰিবা ইয়াৰ ওয়াৰ্ড ৰুটটো কি হ'ব মোৰ যেহেতু ওয়াৰ্ড ৰুট হ'ব মোৰ ইয়াতে বেনজিন ৰিং আছে ইয়াত মোৰ ওয়াৰ্ড ৰুট হ'ব বেনজিন ZENE ওয়াৰ্ড ৰুট হৈ যাব মোৰ বেনজিন এতিয়া চোৱা বেনজিনৰ এক নম্বৰ কাৰ্বনত কি আছে ক্লৰো চোৱা ইয়াত মই কি লিখিম 1 ইয়াত কি লিখিলো মই 1 ক্লৰো এতিয়া চোৱা 4 নম্বৰ পজিশনত কি লাগি আছে বাৰু 4 নম্বৰ পজিশনত লাগি আছে 2 মিথাইল প্ৰপাইল গ্ৰুপটো লাগি আছে সো এটা মই লিখিব লাগিব ইয়াতে 2 নহয় ই কি হৈ যাব 2 ড্যাশ হৈ যাব সো হ'ব 2 ড্যাশ মিথাইল প্ৰপাইল PROPYL বুজি পাইছা 1 ক্লৰো আৰু 4 নম্বৰ পজিশনত কি লাগি আছে 2 ড্যাশ মিথাইল প্ৰপাইল আৰু কি হৈ যাব এই বেনজিন হৈ যাব বুজি পাইছা এতিয়া নেক্সট আহা কোৱেশ্চন নম্বৰ 11
তো কুৱেশ্যন নম্বৰ 11ত কি আছে ইয়াতো আছে চোৱা M ইয়াত আছে Cl ইয়াত আছে CH2 নেক্সট আছে C6H5 তো এটা কাম কৰোঁ প্ৰথমতে মই এই H4 আছে তো C6H4 মানে মই এটা বেঞ্জিন ৰিং লিখি লওঁ পুনৰ তো বেঞ্জিন ৰিঙৰ এতিয়া চোৱা ইয়াতে কি আছে M আছে M মিন্স মেটা মানে এটা আৰু 1 ইয়াত চোৱা পেৰা মানে ইয়াত কি আছিল মোৰ ইয়াত আছিলে পেৰা তো পেৰা মানে কোনটো পজিশ্যন 1 আৰু 4 পজিশ্যন আৰু ইয়াত লিখা আছে কি মেটা লিখা আছে মেটা মানে 1 2 3 পজিশ্যনৰ এই গ্ৰুপ দুটাক এটাৰ ৰেছপেক্টত আনটোক আমি কি বুলি কওঁ মেটা বুলি কওঁ তো ইয়াত মই কি লিখিব পাৰোঁ মেটা পজিশ্যন কি আছে ClCH2 মানে বেঞ্জিন ৰিঙত কি আছে CH2Cl আছে মই ইয়াত লিখিছোঁ CH2Cl আৰু বাকী গ্ৰুপটো তোমালোকে লিখি লোৱা CH2 নেক্সট আছে C আৰু এই কাৰ্বনটোত আছে চোৱা তিনিটা CH3 গ্ৰুপ আছে CH3 তো এটা কথা মন কৰিবা তোমালোকে ইয়াত যেনেকৈ তোমালোকে কি কৰিছিলা এই গ্ৰুপটোক এক্সট্ৰাকৈ নাম্বাৰিং কৰিছিলা চ' ইয়াতে তোমালোকে এই ইয়াকো তুমি কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব মই ইয়াত 1 ডেজ কৰি ল'লোঁ ই হ'ব 2 ডেজ ই হ'ব 3 ডেজ এতিয়া চোৱা তো তোমালোকে জানা যে CH4 মানে কি ই হৈছে মিথেন আৰু ইয়াত যদি মই কি কৰোঁ ইয়াৰ এটা হাইড্ৰজেন অঁতৰাই মই কি লিখিলোঁ CH3Cl তো তেতিয়া ইয়াৰ নাম কি হ'ব ইয়াৰ নাম হ'ব CH3Cl যেহেতু CH3Cl হয় তো ইয়াৰ নামটো হ'ব ক্ল'ৰ' CHLO আৰু ক্ল'ৰ'মিথাইল ক্ল'ৰ'মিথেন এতিয়া চোৱা এই ক্ল'ৰ'মিথেনৰ মই যদি ইয়াৰ পৰা এটা হাইড্ৰজেন আঁতৰাই দিওঁ তো তেতিয়া কি হৈ যাব ই হৈ যাব ই মিথেন নহয় ই এলকাইল গ্ৰুপ হৈ যাব ই হৈ যাব ক্ল'ৰ'মিথাইল এতিয়া চোৱা মই এই পাৰ্টটোক এজ এ মই কি হিচাপে লৈছোঁ এই পাৰ্টটোকো মই এজ এ ব্ৰাঞ্চ হিচাপে লৈছোঁ আৰু এই গোটেই হোল পাৰ্টটোকো এজ এ ব্ৰাঞ্চ হিচাপে কনচিডাৰ কৰিছোঁ ঠিক আছে তো এই পাৰ্টটোক তেতিয়া মই কি বুলি ক'ম ক্ল'ৰ'মিথাইল বুলি ক'ম আৰু এই পাৰ্টটোক তোমালোকে এক্সট্ৰাকৈ নাম্বাৰিং কৰি ল'ব পাৰা এক্সট্ৰাকৈ নাম লিখি ল'ব পাৰা ইয়াক যদি মই লিখিব বিচাৰোঁ তেতিয়া কি হৈ যাব ইয়াতে লিখোঁ CH3 যিহেতু ইয়াতে কি আছে 2 আছে 2 মিন্স ইয়াক মই কি লিখিব লাগিব ইয়াত আছে এলকাইল গ্ৰুপ লিখিব লাগিব আৰু ইয়াত চোৱা এনেকৈ আছে তো ইয়াত মই নাম্বাৰিং 1 ডেজ 2 ডেজ 3 ডেজ আৰু 2 ডেজত কি আছে 2 ডেজত কি আছে 2 ডেজত দুটা মিথাইল গ্ৰুপ আছে 2 ডেজ ডাইমিথাইল আৰু ইয়াত কি আছে তোমাৰ কাৰ্বনৰ লংগেশ্যনৰ তিনিটা কাৰ্বন আছে চ' কি হ'ব প্ৰপাইল P আৰু PYL তো 2 ডেজ ডাইমিথাইল ই কি হ'ব প্ৰপাইল হ'ব তো মই কি লিখিম 2 ডেজ ডাইমিথাইল প্ৰপাইল এতিয়া চোৱা মই কি কৰিম ইয়াতে মোৰ দুটা ব্ৰাঞ্চ আছে এটা হৈছে ক্ল'ৰ'মিথাইল এটা আছে 2 ডেজ ডাইমিথাইল প্ৰপাইল চ' মই কোনটোৰ নাম আগতীয়াকৈ লিখি ল'ম যিহেতু এটা চিৰ পৰা ষ্টাৰ্ট হৈছে ন চ' ইয়াতে মই লিখিম C তো ইয়াত মই নাম্বাৰিং কৰি লওঁ যিহেতু মোৰ ফাংচনেল গ্ৰুপটো ইয়াত লাগি আছে চ' মই ইয়াত নাম্বাৰ দিওঁ 1 2 3 4 5 6 তো 1 নম্বৰ কাৰ্বনত কি লাগি আছে 1 ক্ল'ৰ'মিথাইল আৰু চ' ইয়াত 3 নম্বৰ পজিশ্যনত কি লাগি আছে 3 নম্বৰ পজিশ্যনত লাগি আছে 2 ডেজ ডাইমিথাইল 2 ডেজ ডাইমিথাইল প্ৰপাইল চ' ইয়াতে মই লিখিম যে 2 ডেজ ডাইমিথাইল আৰু লিখিব ইয়াতে প্ৰপাইল আৰু ইয়াতে আমি ব্ৰেকেট ক্ল'জ কৰিম আৰু নেক্সট কি হ'ব ইয়াতে বেঞ্জিন হ'ব BENZENA বুজি পাইছা নিশ্চয় এতিয়া আহিব তোমাৰ নেক্সট কুৱেশ্যন নম্বৰ 12 আহিব 12 তো কুৱেশ্যন নম্বৰ 12টো তোমালোকে এবাৰ চাই লোৱা ইয়াত কি লিখা আছে ইয়াত আছে O পাছত আছে বিয়াৰ তাৰপাছত আছে C6H4 দেন আছে CHৰ পাছত আছে CH3 দেন CH2 ইয়াকো তোমালোকে আগৰ কুৱেশ্যনটোৰ নিচিনাকৈ তোমালোকে কি কৰা এক্সপাণ্ড কৰি লিখি লোৱা আৰু এক্সপাণ্ড কৰিলে আমি কি পাম যিহেতু এটা O আছে O মিন্স অৰ্থ আৰু অৰ্থ মানে হৈছে বেঞ্জিন ইয়াতে চোৱা C6H4 ইয়াকো মই পুনৰ লিখি লৈছোঁ বেঞ্জিন আৰু বেঞ্জিনৰ পৰা মই দুটা হাইড্ৰজেন আঁতৰাব লাগিব আৰু এই হাইড্ৰজেন দুটা মই যিহেতু অৰ্থ আছে 1 2 পজিশ্যনৰ পৰা আঁতৰাম মই আৰু ইয়াৰে অৰ্থ পজিশ্যনত মই কি লগাই দিওঁ ছাপ'জ মই ইয়াতে মই এটা পজিশ্যনত কি লগাই দিছোঁ PR আৰু এটাৰ ৰেছপেক্টত আনটো কি হ'ব অৰ্থ আৰু এইকেইটা তোমাৰ 1 2 পজিশ্যন হ'ব ইয়াত যদি মই 1 দিওঁ ই কি হ'ব 2 ঠিক আছে তো নেক্সট ইয়াত কি আছে চোৱা CH আছে নেক্সট আছে CH3 CH2
CH3 ইয়াত তুমি কি লিখিব পাৰা ইয়াতে লিখিব পাৰা CH3 এইটো হৈছে CHE দেন CH3E দেন আছে CH2 ঠিক আছে তো এতিয়া তোমালোকে চোৱা ইয়াত নাম্বাৰিং কৰি ল'ব পাৰা ইয়াত মই যদি নাম্বাৰ 1 দিওঁ ই হ'ব 2 3 4 5 6 তো তোমালোকে যেহেতু এই পাৰ্টটো তোমালোকে এক্সট্ৰাকে নাম্বাৰিং কৰি তুমি ইয়াৰ নাম লিখি ল'ব পাৰা কি হ'ব ইয়াক যদি মই এক্সট্ৰাকে নাম লিখি লওঁ তো কি হ'ব CH CH2 CH3 আৰু এইফালে হ'ব CH3 চোৱা তোমালোকে কিন্তু এটা কথা মন কৰিবা যে ইয়াত এই পাৰ্টটো কিন্তু ইয়াক তোমালোকে কি বুলি ধৰি ল'ব লাগিব ইয়াত ব্ৰাঞ্চ বুলি ধৰি ল'ব লাগিব আৰু নাম্বাৰিং কৰোঁতে ইয়াৰ পৰাই নাম্বাৰিং কৰিব লাগিব যিহেতু ই ক'ত লাগি আছে ই বেঞ্জিন ৰিংটোত লাগি আছে চ' ইয়াক মই নাম্বাৰিং মই এই কাৰ্বনটোতে 1 বুলি কৰিব লাগিব একচুৱেলি মই 1 ডেছ বুলি দিওঁ 2 ডেছ আৰু 3 ডেছ ঠিক আছে আৰু 1 ডেছত কি লাগি আছে এটা মিথাইল গ্ৰুপ লাগি আছে আৰু বাকী ইয়াত কেইটা আছে আমাৰ মেইন চেইনটো 3টা কাৰ্বন আছে কিন্তু 3টা কাৰ্বন থাকিলেও যিহেতু ই এটা এলকাইল গ্ৰুপ চ' ইয়াত মই কি লিখিব লাগিব প্ৰপাইল লিখিব লাগিব আৰু 1 নম্বৰ কাৰ্বনত কি আছে মিথাইল আছে চ' মই 1 ডেছ ইয়াত লিখিম মিথাইল তো এই গ্ৰুপটোৰ নাম লিখি ল'লোঁ এই গ্ৰুপটোৰ নাম হৈছে 1 ডেছ মিথাইল প্ৰপাইল আৰু এই গোটেই গ্ৰুপটো ক'ত লাগি আছে 2 পজিশ্যনত লাগি আছে আৰু 1 নম্বৰ পজিশ্যনত আছে বিআৰ চ' মই ইয়াক লিখিব লাগিব যে 1 নম্বৰ পজিশ্যনত বিআৰ থকাৰ বাবে 1 ব্ৰমো আৰু এই গোটেই পাৰ্টটো ক'ত লাগি আছে বাৰু এই গোটেই পাৰ্টটো লাগি আছে 2 নম্বৰ পজিশ্যনত ইয়াত মই নাম্বাৰিংটো দেখাই দিছোঁ বাৰু 1 ডেছ 2 ডেছ 3 ডেছ আৰু এই গোটেই পাৰ্টটো ক'ত লাগি আছে 2 নম্বৰ পজিশ্যনত লাগি আছে চ' মই ইয়াতে 2 লিখিছোঁ আৰু ব্ৰেকেট লিখিছোঁ যিহেতু মোৰ এই পাৰ্টটো কমপ্লেক্স পাৰ্টটো লিখিবৰ কাৰণে মই ইয়াতে হাইফেন দিব লাগিব আৰু ব্ৰেকেট ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে ই হ'ব 1 ডেছ মিথাইল প্ৰপাইল ব্ৰেকেট ক্লোজ কৰি দিয়া আৰু যিহেতু ইয়াত কি আছে মোৰ বেঞ্জিন আছে চ' ইয়াত লিখি দিয়া কণ্টিনিউ কৰিবা বেঞ্জিন বুজি পালা নিশ্চয় ঠিক আছে আমাৰ ৰ'বা ইয়াতে আৰু আমাৰ থাকি গ'ল আমাৰ কি লিখিব থাকি গৈছে এই কেনেধৰণৰ এলকাইল হেলাইট এই এলাইলিক বেঞ্জাইলিক ভিনাইলিক কেনেধৰণৰ হেলাইট মই লিখিবলৈ থাকি গ'ল ঠিক আছে ইয়াত যিহেতু মোৰ বেঞ্জিন ৰিঙতে কি লাগি আছে বিয়াৰটো লাগি আছে চ' ই কি হ'ব এৰাইল হেলাইট হ'ব ই হ'ব এৰাইল হেলাইট ঠিক আছে নেক্সট তোমালোকে ওপৰৰ তোমালোকে 10 নম্বৰ কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো কি হ'ব চোৱা ইয়াতে বেঞ্জিন ৰিঙৰ 10 নম্বৰটো নহয় তুমি 11 নম্বৰটো চাই লওঁ তাৰপিছত 10 নম্বৰটো আহি আছোঁ তো 11 নম্বৰত চোৱাচোন বেঞ্জিন ৰিঙৰ লগত যিটো কাৰ্বন লাগি আছে তাতে তোমাৰ কি লাগি আছে Cl লাগি আছে বুজি পাইছা তো বেঞ্জিনৰ এই এক্সেচেণ্ট কাৰ্বনটোক আমি কি বুলি কওঁ বেঞ্জাইলিক বুলি কওঁ চ' ই কি হ'ব বাৰু ই হ'ব বেঞ্জাইলিক হেলাইট হ'ব এই বেঞ্জাইলিক হেলাইট আৰু নেক্সট তোমালোকে চোৱা যিহেতু ইয়াত মোৰ হেলোজেনটো ক'ত লাগি আছে ডাইৰেক্টলি বেঞ্জিন ৰিঙতে লাগি আছে ই কি হ'ব ই হ'ব এৰাইল হেলাইট বুজি পাইছা ঠিক আছে